ছাত্ৰীসকল আজি তোমালোকক ক্লাছ 10ৰ কবিৰ দাসৰ যি সাক্ষী সেই সাক্ষী পাঠটো আৰু কবিৰ দাসৰ জীৱনৰ বৰ্ণনাখিনি মই কৈ দিম অসমীয়াত চোৱাচোন কবিৰ দাস 1398-1518 মৃত্যু হৈছিলে हिंदी के जिन भक्त कवियों की वाणी आज भी प्रासंगिक है उनमें संत कबीरदास जी अन्यतम हैं। उन्होंने आम जनता के बीच रहकर जनता की सरल सुबोध भाषा में जनता के लिए उपयोगी काव्य की रचना की। कैसे हिंदीर যিবিলাক ভক্ত কবিবিলাকৰ মাজত বাণীবিলাকৰ প্ৰাসংগিকতা আছে আৰু সেইবিলাকৰ মাজত কবিদাসৰ অন্যতম আছিল আৰু তেওঁৰ সাধাৰণ জনজীৱনৰ লগত বা সাধাৰণ জনতাৰ লগত থাকি সহজ সৰল ভাষাত মানুহে বুজি পোৱাকৈ জনসাধাৰণে বুজি পোৱাকৈ কাব্যবিলাক লিখিছিলে। आपकी कविताओं में भक्ति भाव के अलावा व्यवहारिक ज्ञान एवं मानवतावादी दृष्टि का समावेश हुआ है। আপোনাৰ কবিতাত ভক্তিভাৱৰ উপৰিও ব্যৱহাৰিক জ্ঞানৰ तथा मानवतार दृष्टिभंगी लिखिবলৈ পোৱা যায়। आपकी कविताएं अपने समय में बड़े लोकप्रिय थी। कैसे আপোনাৰ কবিতাবিলাক সেইখিনি সময়ত বহুত লোকপ্ৰিয় আছিলে। अपने समय মানে তেওঁৰ সময়খিনিত বা এতিয়াও লোকপ্ৰিয় এতিয়াও মোৰো বিশেষ ভাল লাগে তেওঁৰ কবিতাবিলাক। इसी लोकप्रियता को लक्षित करके असम भूमि के श्रीमंत शंकरदेव ने अपने गद्य श्री कीर्तन घोषा में लिखा है कि उड़ीसा बनारसी इत्यादि स्थानों पर साधु सत लोग कविर विरचित गीत पद गाते हैं। कैसे লোকপ্ৰিয় তেওঁ মানে লোকপ্ৰিয়তা দেখি এই লোকপ্ৰিয়তাৰ দৃষ্টি নিক্ষেপ কৰি অসমৰ ভূমিত থকা শ্ৰীমন্ত শংকৰদেৱেও তেওঁৰ গ্ৰন্থত কীৰ্তন ঘোষা লিখি থৈ গৈছে। উৰিষ্যা বনাৰস আদি স্থানবিলাকত উৰিষ্যা বনাৰস আদি স্থানবিলাকত কৈছে সাধু সৎ লোকবিলাক সৎ ব্যক্তিসকলে কবিদাসৰ বিৰচিত গীত পদ গায় বুলি কৈছে। সেইটোকে আকৌ সেই ভাষাত লিখনিটোত কেনেকৈ আছিলে সেইটো দিছে উৰিষ্যা বানাৰসীত ঠাৱে ঠাৱে মানে উৰিষ্যা বনাৰস ঠায়ে ঠায়ে কবিৰ গীত শিষ্য চবে গাৱে কবিৰ গীত শিষ্যসকলে গায়। কীৰ্তন ঘোষাৰ সেইটো 3 অধ্যায় 32 মানে হেৰিত আছে অনুচ্ছেদত। मोहनबाग कबीरदास की रचनाओं अपने समय में भी लोकप्रिय थी। आज भी वे लोकप्रिय हैं और यह लोकप्रियता आगे भी बने रहेगी। मैं কৈছোৱে এতিয়াও আছে সেই লোকপ্ৰিয়তা। मोहनबाग कबीरदास की रचना अपने समय में তেওঁৰ সময়ত লোকপ্ৰিয় আছিলে আজিও আছে আৰু আগলৈও লোকপ্ৰিয়তা অৱলম্বন কৰিব। কবিতাও की तरह उनकी जीवन गाथा भी अत्यंत रोचक है। कविताৰ নিচিনা তেওঁৰ জীৱন গাথা জীৱনৰ কাহিনীটো এটা আনন্দপূৰ্ণ ভাল লগা। कहा जाता है कि स्वामी रामानंद के आशीर्वाद के फलस्वरूप सन 1398 में काशी में एक विधवा ब्राह्मणी के गर्भ में आपका जन्म हुआ था। कैसे শুনিবলৈ পোৱা যায় যে কৈছিল কোনোবাই যে স্বামী ৰামানন্দৰ আশীৰ্বাদত চন 1398 কাশীৰ এজন বিধৱা ব্ৰাহ্মণীৰ গৰ্ভত তেওঁৰ জন্ম হৈছিলে। लोकलज्जा के कारण जन्म के तुरंत बाद माँ ने इस दिव्य बच्चे को लहर तारा नामक स्थान के एक तालाब के किनारे छोड़ दिया था। लोक মানুহৰ সন্মানৰ পৰা বা মানুহৰ সেই পৰা মানে তেওঁ যেতিয়া বদনামী হ'ল ব্ৰাহ্মণগৰাকী মহিলাগৰাকী বিধৱা যিহেতুকে গিৰিয়েক নাছিলে আৰু বেলেগৰ লগত অবৈধ সম্পৰ্কত জন্ম হোৱা হেতুকে তেওঁৰ সেই বাচ্চাটো ল'ৰাটো কি কৈছিলে এটা কি কৈছিলে तालाब माने नैत उठुआई दिছিলে लहरता नाমৰ। वहाँ से गुजरते हुए नीरू और नीमा नामक मुसलमान जुलाहे दंपति को वहाँ बालक मिला। कैसे সেইফালে গৈ থকা नीरू और नीमा नाমৰ মুছলমান দৰ্জী দম্পতি जुलाही মানে দৰ্জী কাম কৰা কাপোৰ চিলোৱা কাম কৰে যি তাক কয় जुलाही সেই दंपति हाले पाইছিলে। खुदा का आशीर्वाद समझकर उन्होंने उस दिव्य बालक को गोद में उठा लिया। भगवाনৰ আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰি সেই দিব্য বালকটো তেওঁলোকে কোলাত তুলি লৈছিলে। মানে তেওঁলোকৰ বাচ্চা ল'ৰা ছোৱালী নাছিলে সেইকাৰণে সেই ল'ৰাটো যে পালে তেওঁলোকে ভগৱানৰ আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিলে। उन्होंने बालक का नाम रखा कबीर उसे पाल पोसकर बड़ा किया। তেওঁলোকে সেই বালকটোৰ নাম ৰাখিলে কবিৰ আৰু তেওঁলোকে তাক লালন পালন কৰি ডাঙৰ দীঘল কৰিলে। কবিৰ শব্দ का अर्थ है बड़ा महान श्रेष्ठ।
কবিৰ শব্দৰ অৰ্থ হৈছে বৰা, ডাঙৰ, মহান, শ্ৰেষ্ঠ। আগে চলকৰ কবিদাসজী চচমুচ পৰি সৎ শ্ৰেষ্ঠ ভক্তৰ মহান কবি বনে আৰু পাছলৈও তেওঁ সৎ ডাঙৰ সঁচাকৈ সৎ জ্ঞানী শ্ৰেষ্ঠ ভক্ত মহান কবি হ'ল। চন 1518 में মগহৰ স্থানীয় আপকা দেহাৱসান হোৱা। চন 1518 মগহৰ নামৰ ঠাইত আপোনাৰ মৃত্যু হৈছিলে, মানে কবিদাসৰ মৃত্যু হৈছিলে। खत कबीरदास जी स्वामी रामानंद के योग्य शिष्य थे। वे इस संसार के रोम रोम में बसने वाले, प्रत्येक अणु में बसने वाले निर्गुण निराकार राम की आराधना करते थे। खत कबीरदास ছিলে স্বামী ৰামানন্দৰ যোগ্য শিষ্য। তেওঁ সংসাৰৰ ৰোম ৰোম শিৰা উপশিৰা থকা বিৰাজমান, প্ৰত্যেক অনুপৰমত থকা বিৰাজমান হৈ থকা নিৰ্গুণ নিৰাকাৰ ৰামৰ আৰাধনা কৰিছে। ৰাম ভক্ত কবি আছিল দেই কবিদাস। उन्होंने पालक पिता माता নিৰুনিমা কি আজীৱিকা को ही अपनाया था। তেওঁ কি কৰিছিলে? লালন পালন কৰা পিতা মাতা বুলি কৈছে। যিহেতুকে জন্ম দিলে বাহমণিগৰাকীয়ে আৰু লালন পালন কৰিলে নিৰুনিমাৰ নামৰ এই দম্পতি, সেইকাৰণে পালক পিতা মাতা বুলি কৈছে। নিৰুনিমাৰ জীৱিকা আছিলে আজীৱিকা, জোলাহী কাম কৰা সেই জীৱিকাটোকে তেওঁ কৰিছিলে, মানে সেই কামকে কৰিছিলে। যিহেতুকে ঘৰুৱা অৱস্থা ইমান ঠিক নাছিলে, সেই কামটো তেওঁ হাতত লৈছিলে, মানে মাক দেউতাকৰ যিটো কাম কৰিছিলে। कर्मयोगी कबीर जी जुलाहे का काम करते करते अपने आराध्य के गीत गाया करते थे। कर्ममुखी कबीर जुलाहे माने दर्जीर काम কৰি आराध्य माने भगवाনৰ गीत गान गाইছিলে। अपने काम काज के सिलसिले में घूमते फिरते थे। নিজৰ কাম কাজ নিজৰ কৰ্মৰ কাৰণে ইফালে সিফালে ঘূৰি ফুৰিছিল, তেওঁ ভগৱানৰ নামেই লৈ ফুৰিছিলে। মানে वे लोगों को तरह तरह के उपदेश देते थे। তেওঁ মানুহক বিভিন্ন ধৰণৰ উপদেশ দিছিলে। परवर्ती समय में शिष्यों ने उनकी अमृतमय वाणी को लिखित रूप प्रदान किया। পৰৱৰ্তী সময়ত শিষ্যবিলাকে তেওঁৰ যি অমৃত বাণী, তেওঁ মানুহৰ মাজত বিয়পোৱা যি সৎ বাণী বা মহান বাণীবিলাক লিখিত रूप प्रदान কৰিছিলে। महात्मा कबीरदास की रचनाएं बीजक नाम से प्रसिद्ध है। इसके 3 भाग है, साखी, शबद और रमणी। महात्मा कबीरदासৰ ৰচনাবিলাকক बीजक নামেৰে বিখ্যাত হৈ পৰিছিলে। আৰু তেওঁৰ 3টা ভাগ আছিলে, সাক্ষী, শবদ আৰু ৰমণী। এইকেইটা 3টা ভাগত বিভক্ত কৰা আছে बीजकখন। এইটো আহি থাকে, মনত ৰাখিবা। भाषा पर कबीरदास जी का भरपूर अधिकार था। भाषात कबीरदासৰ विशेष अधिकार আছিল। उनकी काव्य भाषा वस्तुतः तत्कालिक हिंदुस्तानी है, जिसे विद्वानों ने शुद्ध करी पंचमेल खेसरी आदि कहा है। তেওঁৰ ভাষাবিলাক বস্তুতः কেৱল তৎকালিক সহজতে বুজিব হিন্দুস্তানী আছিল, আৰু তেওঁৰ সেই বিদ্বানবিলাকে তেওঁৰ সেই ভাষাটোক কি কৈছে? শুদ্ধ কৰি বুলি কৈছে, আৰু पंचमेल खिचड़ी भाषा বুলি কৈছিলে। जनता के कवि कबीरदास ने सरल सहज बोधगम्य और स्वाभाविक रूप से आए अलंकारों से सजे भाषा का प्रयोग किया है। जनतार कवि कबीरदासे सरल सहज बोधगम्য भाषा, স্বাভাৱিক অলংকাৰ প্ৰয়োগৰ ভাষাক তেওঁ প্ৰয়োগ কৰিছিলে। ज्ञान भक्ति आत्मा परमात्मा माया प्रेम वैराग्य आदि गंभीर विषय उनकी रचनाओं में अत्यंत सुबोध एवं स्पष्ट रूप में व्यक्त हुए हैं। कैसे? ज्ञान भक्ति आत्मा परमात्मा माया प्रेम वैराग्य आदि गंभीर বিষয়বিলাক তেওঁৰ ৰচনাবিলাকত অত্যন্ত স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছিলে। এতিয়া আহিব মূল ভাৱটো, যিটো আমি কবিতা পঢ়িম তাৰ মূল ভাৱটো সাক্ষী। সাক্ষী মানে সাক্ষ্য জ্ঞান। কিনো সাক্ষ্য জ্ঞান দিয়ে মূল ভাৱত আমি পাম। তাৰ পাছত আমি কবিতাটোলৈ যাম পৰৱৰ্তী সময়ত। साक्षी शब्द मूलतः संस्कृत शब्द साक्षी से विकसित है। साक्षी से संबंधित शब्द है साक्ष्य, जिसका अर्थ है प्रत्यक्ष ज्ञान। कैसे? साक्षी शब्दৰ মূল সংস্কৃত শব্দ সাক্ষীৰ পৰা লোৱা হৈছে, আৰু সাক্ষীৰ সম্বন্ধিত শব্দ হৈছে সাক্ষ্য, আৰু যাৰ অৰ্থ হৈছে प्रत्यक्ष ज्ञान। गुरु सत्य के साक्ष्य प्रणाम के साथ शिष्य को इहलोक और परलोक के तथ्य ज्ञान को शिक्षा देते हैं। कैसे? गुरुৱে সত্যৰ সত্যক সাক্ষী হিচাপে প্ৰমাণ হিচাপে লৈ শিষ্যসকলক ইহলোক আৰু পৰলোকৰ জ্ঞান দিয়ে। ইহলোক মানে যিটো আমি সংসাৰত আছোঁ, এই সংসাৰত যি মায়ামোহত আছোঁ এইটো ইহলোক। পৰলোক মানে মৃত্যুৰ পাছত যি আমি শাস্তি পাম, যি আমি কৰ্ম কৰিম, যাৰ যি ফল পাম, সেই হৈছে পৰলোক। মানে মৃত্যুৰ পাছৰ যিখন সংসাৰত থাকিম সেইখন হৈছে পৰলোক। মানে यद्यपि कबीरदास जी विविध शास्त्रों से विविध अध्ययनों से दूर थे, परंतु साधु संगति से उन्होंने बहुत कुछ सीखा था। যদিও কবিৰাজৰ বিভিন্ন শাস্ত্ৰ বিভিন্ন অধ্যয়নৰ পৰা দূৰ আছিল, যদিও
সাধু সতসকলৰ সন্তসকলৰ পৰা বহুত কথা শিকিছিলে। जीवन और जगत की खुली पुस्तक को भी आपने खूब पढ़ा। जीवन और जगत, जीवन জীয়াই থকাৰ জগত পৃথিৱীখনত যিবিলাক খুলি পুস্তক মানে কি, যিবিলাক অভিজ্ঞতা মানুহৰ প্ৰতি থকা মানুহৰ যিবিলাক চিন্তাধাৰা যেনেকুৱা যি হ'ব লাগে সৎকৈ চিন্তাধাৰা বা কিবা এইবিলাক কি হৈছে জীৱনৰ যিটো খুলি পুস্তক তেওঁ ভালকৈ পঢ়িছিলে। জীৱন সংগ্ৰামৰ বিষয়বস্তুবিলাক মানে তেওঁ কিতাপত পোৱা নাছিলে, যিবিলাক পাৰিবাৰিক বা সমাজ ব্যৱস্থাত যি চলি আছে যি দেখি আছে তাৰ ওপৰত তেওঁ বহুতো জ্ঞান লৈছিলে। মানে কি সঁচা অৰ্থত ক'ব গ'লে আমি কেৱল কিতাপৰ জ্ঞান এটা সীমিত জ্ঞান, আমি বাহিৰত যি সমাজৰ পৰা জ্ঞান পাওঁ, বাহিৰত যি ফুৰা চকা কৰোঁ সেই জ্ঞানখিনিহে আচলতে জ্ঞান। কেতিয়াবা চাবা সহজ এটা উদাহৰণ দিছোঁ, বহুত কম পঢ়া মানুহেও কিছুমান কথা জানে, যিবিলাক কথা আমি বহুত পঢ়িও জ্ঞান তাক ব্যৱহাৰ কৰিব নাজানো, সেই সেনেকুৱা কিছুমানে খুলি পুস্তক বুলি কয় মানে। उन्होंने अपने ज्ञान और भक्ति के बल पर अपने आराध्य का साक्षात्कार भी कर लिया था। তেওঁ জ্ঞান আৰু ভক্তিৰ বলতে আৰাধ্যৰ সাক্ষাৎকাৰ কৰিছিলে, ৰামৰ সাক্ষাৎ কৰিছিলে বুলি তেওঁ অনুভৱ কৰিছে। अतः उनकी द्वारा विरचित साखियों में हमें विविध विषयों के अनमोल ज्ञान अमूल्य संदेश निहित मिलते हैं। कैसे कैसे তেওঁৰ দ্বাৰা ৰচিত সাক্ষীত আমি বিভিন্ন বিষয়ৰ अनमोल ज्ञाনৰ সন্দেশ पाओ माने संकेत पाओ। आत्मा के रूप में व्यक्ति के भीतर ही परमात्मा की स्थिति, सदगुरु की महिमा। कैसे आत्मार रूपत व्यक्तिर मानुहर अंतरत परमात्मा माने भगवाনৰ स्थिति, सदगुरुर महिमा, गुरु शिष्यर सम्बन्ध, गुरु शिष्य का सम्बन्ध, गुरु पुस्तकीय ज्ञान की निरर्थकता, बहु पुस्तक किताब पढ़ार जी अर्थहीनता সেইটোৱে কৈছোঁ যে বহুত কিতাপ পঢ়িলে আমি জ্ঞান ল'ব নোৱাৰোঁ। যদি আমি কম পঢ়োঁ কিন্তু জ্ঞানটো ব্যৱহাৰ কৰিব জানো তেতিয়াহ'লে আমি জ্ঞানী বুলি ইয়াতে উল্লেখ কৰিছে। মানসিক শুদ্ধিৰ আৱশ্যকতা, মানসিক শুদ্ধি, মনটো যে পবিত্ৰ হ'ব লাগে। বাহিৰত দেখোঁ আমি কৈ আছোঁ যে মই বহুত ভাল, কিন্তু মনৰ মাজতে সেই লেতেৰা আছে। বেলেগক কিন্তু আমি লেতেৰা দেখিছোঁ, বদমাছ বেয়া বুলি কওঁ, কিন্তু বেলেগৰ আমি চৰ্চা কৰি কিন্তু নিজে কিমান ভাল বেয়া সেইটো আমি পৰিষ্কাৰ কৰিব দিছে। মানসিক শুদ্ধি বুলি কৈছে। जाति के बजाय ज्ञान का महत्व, आत्मा निरीक्षण की जरूरत, गहन साधन एवं कर्म की आवश्यकता, प्रेम भक्ति की महत्व, यथासम्भव शीघ्र कर्तव्य पालन की जरूरत, समय থাকোঁতে যেতিয়া সোনকালে আমি কৰ্তব্য কৰিব লাগে যে সেই যিটো আৱশ্যকতা সেই কথা কৈছে। ये 10 अनमोल बातें अग्रहित 10 साखियों के जरिए आकर्षक रूप में प्रस्तुत की गई है। আৰু এই 10টা অমূল বাক্য অমূল সংকেত এই সাক্ষীৰ জৰিয়তে আকৰ্ষক ৰূপত প্ৰস্তুত কৰিছে বুলি কৈছে। এইটো হৈছে মূল ভাৱ। ইয়াৰ পাছত আমি বাকী কবিতাটো পঢ়াই দিম।